NSPC নহ'ব বুলি চৰকাৰখনে কৈ আছিলে যি সময়ত কেন্দ্ৰত কংগ্ৰেছ আৰু ৰাজ্যত বিজেপি চৰকাৰ আছিলে সেই সময়ত বৰ্তমানৰ যিখন চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ সেই চৰকাৰখনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে চৰকাৰৰ বিৰুদ্ধে কিন্তু আজি দেখিছে NSPC সম্পূৰ্ণ কৰাতহে তেওঁলোক উঠি পৰি লাগিছে আৰু যোৱাকালি মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিল যিহেতু তেওঁলোকে NSPC যিবিলাক বস্তু টাৰবাইনবিলাক আনি পেলাই ৰাখি থৈছিলে চতিয়া অঞ্চলত চতিয়া থানাৰ অন্তৰ্গত এটা ৰাস্তাৰ দাঁতি ছাইডত ৰাখি থৈছিলে আৰু তাত মই ভিডিঅ' কৰিবলৈ গৈছিলোঁ আৰু ফেচবুক লাইভ এটা দি থাকোঁতে এজন ব্যক্তিয়ে মোক ছিগনেল মাৰিলে আৰু গাড়ীখন ৰখাই পেলাই তেখেতে মোক দম্ভালি মাৰি কয় যে কি কাৰণে আপুনি ভিডিঅ' কৰিব ইয়াত আৰু আপুনি ভিডিঅ' কৰিবলৈ হয় কোন এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন কৰিলে তোক মই পুলিচ মাতি এৰেষ্ট কৰাই আছোঁ ধমকি প্ৰদান কৰিলে আৰু তেওঁ মোৰ গাড়ীখনত ঘুচিয়াইছে মোক গ্লাছখন ভাঙিব বিচাৰিছে আৰু মোৰ যিটো মোবাইলটো ধৰি তেওঁ যিটো ফেচবুক লাইভ হৈ আছিলে সেই সময়ত ছ'চিয়েল মিডিয়াৰ যোগেদি মই আচলতে লখিমপুৰৰ ধেমাজিবাসী ৰাইজক মই সতৰ্ক কৰি দিব বিচাৰিছিলোঁ যিহেতু অন্তিমটো গজাল মাৰিবলৈ গৈ আছে আমাৰ জাতিটোক লৈ পেলাই গতিকে সকলো সজাগ আৰু সচেতন হৈ আগবাঢ়ি আহিব লাগে